পোষ্টটো মই অক্টোবৰৰ 19 তাৰিখে দিছিলোঁ তাত মই কথাখিনি উল্লেখ কৰিছিলোঁ যে অসমীয়া শিল্পীৰ শেষটো বেয়া কেলে হয় বিকজ যিখিনি আৰ্টিষ্ট আমি তেখেতসকল জীয়াই থাকোঁতে যদি আমি সন্মান দিব নাজানো জীয়াই থকাৰ পিছত আমি অৰুণ দাস ছাৰ যেতিয়া আছিলে তো ব্যক্তিগত ছেটেলাইট চেনেলৰ এখন অনুষ্ঠানত মই দুবাৰকৈ তেখেতক ফাইনেন্সিয়েলি হেল্প কৰিছোঁ গতিকে মোৰ কথাখিনি আছিল যে অসমীয়া শিল্পী যদি শেষটো ভাল হ'ব লাগে তেতিয়াহ'লে অসমীয়া সংবাদ মাধ্যমে অসমীয়া শিল্পীক প্ৰাধান্য দিব লাগে মোৰ কথাটো সেইটো আছে আপুনি লোকেল শিল্পীৰ কথা কৈছে ৰাজীৱ পদিয়া ঢুকাল কিন্তু মমিতা মিত্ৰই 50,000 টকা দিছে জিতেন দত্তই দুখ কৰিছে যে অসমৰ শিল্পী এজনৰ কাষত থিয় নহ'ল আগবাঢ়ি অহা নাই তেওঁ আহিহে দিবলগীয়া হ'ল নাই ডেফিনেট আমাৰ দিগন্ত দাই নিজে আমাৰ গোটেইখিনি গৈ পেলাই আমাৰ আৰ্টিষ্টৰ হৈ পেলাই দি থৈ আহিছে সেইবিলাকতো এইবোৰ আমি নিজে কৈ ফুৰিব গম পোৱা নাই সেইকাৰণে আমি জানো এইটো এনেকুৱা হয় আমি সকলোৰে হৈ পইচা উঠালো মই নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি তাতে গৈ আমি জিপে কৰিছো তেওঁৰ স্ক্ৰীনশ্বট আছে জিপেটো আমি ইয়াৰ পৰাও কৰিব পাৰোঁ কিন্তু কিবা এটা আন্তৰিকতা আছে কাৰণে তালৈ গৈছো ন 2-3 দিনকে টাইম লাগিছে তো গৈ তাত দিছো সেইখিনি আমি ফেচবুকত কেতিয়াও দিয়া নাই ফটো এখনো নাই মোৰ ওচৰত ভাল আছে তাহাঁতৰ ফেমিলিৰ লগত ফটো আছে আমি এইবিলাক বস্তু ফেচবুকত শ্বেয়াৰ কৰি নাথাকো যোনটো হেল্প যাক লাগে তেনেকৈ হেল্প কৰাটো আমি এডভাৰটাইজ কৰিবলগীয়া কথা নহয় তো গতিকে সেইটো বস্তু নকৰাৰ কাৰণে যদি জিতেন দত্তদেৱে ভাবিছে যে আমি একো কৰা নাই তেতিয়াহ'লে তেওঁ বহুত ডাঙৰ ভুল কৰি আছে বস্তু হৈ আছে তেওঁ ঘৰত সেই এটা জেগাতে সোমাই আছে মই কওঁ তেওঁ সেই এটা জেগাৰ পৰা ওলাই আহক মানুহক চাওক যে কি কৰি আছে অকল ফেচবুক চালে এনেকে ফেচবুকটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাই থাকিলে চব বস্তু নহয় জিতেন দত্ত ডাঙৰীয়াক কৈছো আপুনি ওলাই আহক আপুনি এনকুৱাৰী কৰক কোনে কিমান দিছিলে কি হৈছিলে সেইখিনি বস্তু তেতিয়া তেওঁ গম পাব কাৰণ চবৰে স্ক্ৰীনশ্বট আছে কিবা আছে চবৰে প্ৰমাণ আছে মই যে তালৈ গৈছো সেইটোও প্ৰমাণ আছে মই তাত কি দিছো সেইটোও প্ৰমাণ আছে আৰু সেইটো মই অকলে কৰা নাই মোৰ কাৰণে কৰা নাই গোটেইখিনি শিল্পী হৈ পেলাই আমি গৈছিলো দুজন মানুহ তো গতিকে জিতেন দত্ত ডাঙৰীয়াক কৈছো আপুনি আগবাঢ়ি আহক এনকুৱাৰী কৰক ফেচবুক চাই নাথাকিব সাহায্য কিমান দিছিলোতো আমি ক'ব নোৱাৰো এইটো কাৰণে নকওঁ মই যদি 1 টকাও দিওঁ সেইটোও সাহায্য মই যদি কোটি টকাও দিওঁ সেইটোও সাহায্য গতিকে সেইটো আপুনি ৰিভিল কৰিবলৈ নকওঁ সেইটো চিষ্টেম নহয় আৰু প্ৰথম কথাটো হ'ল যদি জিতেন দত্ত ডাঙৰীয়া হয়তো অৱগত নহয় আমাৰ যোৱা 26 জানুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ আৰু 16 গৰাকী গায়ক গায়িকা উপস্থিত থকা অৱস্থাত আমি CM ছাৰক লগ কৰি সেইটো ভিডিঅ' মই ফেচবুক আৰু ইনষ্টাগ্ৰামতো দিছোঁ আপোনালোকে তেখেতে হয়তো মানে দেখা নাই কোনো ডাঙৰ কথা নহয় কেতিয়াবা কিছুমান পোষ্ট নাপায় ন হয় কিছুমান পোষ্ট নাপায় তেখেতে হয়তো গম নাপাই পেলাই কথাখিনি কৈছে গতিকে তেখেতক আমি কথাখিনি জনাই দিবলৈ পালে আমাৰো ভাল লাগিব আপোনালোকৰ মাধ্যমৰ জৰিয়তে যদি জনাই দিব পাৰোঁ বেছি ভাল লাগিব আমি 26 তাৰিখে মই গীতালি বিপিন চাওডাং দা কুসুম কৈলাশ আমি আৰু আছিলে মই পাহৰিছোঁ এতিয়া 16জন মানুহৰ স্বাক্ষৰিত এখন মেমৰেণ্ডাম আমি CM ছাৰক সেই অভ্যৰ্থনা বিয়াৰ যি অভ্যৰ্থনা আছিলে সেই অভ্যৰ্থনা দিনাখন গৈ লগ কৰি তেখেতক সেইখিনি কাম কৰিছোঁ তাৰপিছত আমি আমাৰ দাবী আছিল যে ৰাজীৱ ভদিয়া দাদাৰ মানুহগৰাকীক এটা স্থায়ী সংস্থাপন দিব লাগে আমাৰ লক্ষ্য আছিল সেইটো তেতিয়া CM ছাৰে আমাক কৈছিলে যে যদি আমি ৰাজীৱ ভদিয়াৰ ক্ষেত্ৰত এই কামটো কৰোঁ তেতিয়াহ'লে ভৱিষ্যতে হয়তো আগত হৈ যোৱা বা পৰৱৰ্তী সময়ত হ'বলগীয়া ঘটনা প্ৰত্যেকজন পৰিয়ালৰ মানুহে আহি সেইখিনি বস্তু দাবী কৰিব যিটো বস্তু এখন চৰকাৰে কৰিব নোৱাৰে সেইবাবে তেখেতে কৈছে যে অতি সোনকালতে এনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনা হোৱা ওপৰত লক্ষ্য ৰাখি এটা স্কিম তেখেতে লঞ্চ কৰিব যিটো স্কিমৰ পৰা ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ ঘটনা কেতিয়াবা হয় আমিতো কেতিয়াও নিবিচাৰোঁ এনেকুৱা ঘটনা হোৱাটো তেতিয়া সেই স্কিমখনৰ পৰা বাকী মানুহবোৰ প্ৰফিটেবল হ'ব সেইটোৱে আছিল কনক্লুজন তেখেতে হয়তো বিজি হৈ আছিলে ন শ্ৰাদ্ধৰ কামত গতিকে চাগে গম পোৱা নাই তেখেতক জনাই দিছোঁ বাকী সেইখিনি কথা আপোনালোকৰ যি প্ৰথম প্ৰশ্ন আছিলে সেই প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি দিছোঁৱেই অলৰেডি মই কৈছিলোঁ যে অসমীয়া সংবাদ মাধ্যমে অসমত এনেকুৱা বহুখিনি কণ্ঠশিল্পী আছে প্ৰাধান্য দিয়াটো উচিত এতিয়াই আদাৰৱাইজ আমি প্ৰত্যেকটো দিনাই নতুন নতুন ৰাজীৱ ভদিয়া দেখি থাকিম গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ আমি চাবলৈ নিবিচাৰোঁ গতিকে মই কোৱা নাই আমাক পাতক নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বহুখিনি আছে তেখেতসকলক আৰু অকণমান প্ৰাধান্য দিয়ক আমাৰ বহুত ভাল লাগিব সেইখিনি কথা বাকী কোনোবাই আহিছে গান গাইছে সেইখিনি চাওক আমিতো বিহু নেপাতোঁ আমি কাৰোবাক কেনেকৈ ক'ব পাৰিম কাৰোবাক মাতক কাৰোবাক নামাতক বুলি গতিকে সেইখিনিতো আমাৰ হাতত ৰাইটো নাই অধিকাৰো নাই আৰু আৰ্টিষ্ট হিচাপে সেইখিনি কথা ক'বও নালাগে
কিন্তু এতিয়া কথাটো হ'ল যে অসমীয়া আৰ্টিষ্টে প্ৰাধান্যটো বেছিকৈ পাব লাগে আমাৰ কথা সেইটোৱে কিন্তু ইয়াত যিসকল শিল্পী আছে তেওঁলোকলৈ এটা মানে ভাবুকি অহা বুলি যে কিছুমানে কয় ফেচবুকত চৰ্চা চলি আছে যে ফেচবুক বুলি নকওঁ ডিজিটেলি চৰ্চা চলি আছে আৰু তেওঁ অহাৰ কাৰণে এতিয়া ফাংচন নোপোৱা হৈছে ইয়াৰ শিল্পীয়ে এনেধৰণৰ কথা এনেকুৱা ঘটনা হৈছে নেকি মানে এতিয়া আগন্তক যি বিহু আহি আছে বিহু অনুষ্ঠানবিলাক তাত তেওঁৰ পদূলিত শাৰী পাতিছে মানুহে মোৰ ক্ষেত্ৰততো হোৱা নাই বাকী কাৰোবাৰ এইটো ক্ষেত্ৰত এনেকুৱা এটাও কথা হয় সংবাদ মাধ্যমৰ কৰ্মীসকলকে কৈছো আপোনালোকেও কিছুমান শব্দ এনেকুৱা ব্যৱহাৰ কৰে যোনটোৱে আচলতে হাৰ্ম কৰে এই ভাবুকি অহা শব্দটো তাৰমানে সেইটো আচলতে এজন শিল্পীয়ে কেতিয়াও লিখা নাই সেইটো সংবাদ মাধ্যমে লিখিছে সংবাদ মাধ্যমেও লিখা নাই 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 দেখিছো আছে প্ৰমাণ সেইটো হেডলাইনটো তেনেকে যায় সেইটো আপোনালোকৰ টিআৰপিৰ কাৰণে হয় গতিকে সেইটো বস্তু অকণমান এভইড কৰি আপোনালোকে চলিলে বেছি ভাল হয় কাৰণ সেই চাফাৰটো শিল্পীখিনিয়ে কৰে তাৰ পিছৰ যোনটো ৰিজাল্ট হয় সেইখিনি গোটেইখিনি শিল্পীখিনিয়ে কৰে সেইটোৱে কথা মানে এতিয়া যিটো চৰ্চা চলি আছে সামাজিক মাধ্যমত বহুত বস্তু সংবাদ মাধ্যমে কি আপোনালোকে কিবা আহ্বান জনাব মই ভাবো আচলতে আপোনালোকে গোটেই বস্তুবিলাক টিআৰপি বেছ নকৰি পেলাই যদি অলপ সমানকে চাই সকলোকে তেতিয়াহ'লে ৰাজীৱ শদিয়াৰ নিচিনা এনেকুৱা কাহিনী আকৌ অসমত নঘটে কাৰণ সেই ৰাজীৱ শদিয়াক যদি সংবাদ মাধ্যমে আগবঢ়াই নিলেহেঁতেন তেতিয়াই আজি এইটো আমি কথা পাতিব লগাই নহ'ল আমাৰ সকলোৰে এটা ব্যক্তিগত অনুৰোধ এটা হেৰিয়াত চালে ভাল হ'ব আমাৰ সকলোৰে ব্যক্তিগত অনুৰোধ এটাই হ'ব যে প্ৰত্যেকখন বিহু কমিটিয়ে যাতে লোকশিল্পীসকলক প্ৰাধান্য দিয়ে প্ৰত্যেকখন ষ্টেজত যাতে আচল কথা সেয়াই ফোক প্ৰগ্ৰেমবোৰ যাতে হয় কেতিয়াও আমি নিবিচাৰোঁ যে প্ৰণীতা বৈশ্যৱ বাইদেউৰ লগত যি ঘটনা হ'ল সেই ঘটনাৰ পুনৰাবৃত্তি ঘটক গতিকে লোকশিল্পীসকলে স্থান পাব লাগে দীপক শৰ্মাৰ দৰে আৰ্টিষ্টে স্থান পাব লাগে দীপক শৰ্মাৰ যদি স্থান পায় তেতিয়াহ'লে দীপক শৰ্মাৰ ফেচবুক পোষ্টবোৰ আমি নোপোৱা হ'ম আৰু সেইটো আমি খুব ভাল পাম গতিকে যিমানখিনি ফ'ক আৰ্টিষ্ট অসমত সিঁচৰিত হৈ আছে মই কমিটিসকলক এটাই ৰিকুৱেষ্ট কৰিছোঁ মই মোক মাতিবলৈ বা দীক্ষিতাক মাতিবলৈ বা বেলেগ কাৰোবাক মাতিবলৈ কোৱা নাই কথাখিনি ফ'ক আৰ্টিষ্টখিনিক প্ৰাধান্য দিয়ক চাব বিহুত এটা নতুন প্ৰাণ পাব বিহুখনে নতুন প্ৰাণ পাই উঠিব ফ'ক আৰ্টিষ্টক প্ৰাধান্য দিয়ক লাগিলে সেই ফ'ক আৰ্টিষ্টক প্ৰাধান্য দিয়াৰ কাৰণে যদি আমাৰ দুখন প্ৰগ্ৰেম কমে আমাৰ একো ক্ষতি নহয় আমি ভালহে পাম বৰঞ্চ সেইটো